নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট আমাৰ কুৱেশ্যনসমূহ প্ৰস্তুত কৰি লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে খুব গুৰুত্বপূৰ্ণ। তেনেহ'লে আহক আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? হু ইজ নন এজ বিক্ৰমাদিত্য অফ কামৰূপ? কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যন, জালিৱানাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? জালিৱানাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1919 চন। 1919 চনত জালিৱানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল? স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন ইমপ্লিমেণ্ট কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 বাৰ। স্বাধীনতাৰ পিছৰ পৰা অসমত এতিয়ালৈকে 4 বাৰ ৰাষ্ট্ৰপতিৰ শাসন হৈছে। আমাৰ নেক্সট কুৱেশ্যন, নামনি অসমত কেইখন জিলা আছে? হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন লোৱাৰ আছাম? আমি অসমৰ বিভিন্ন পাৰ্টসমূহ যেনে নামনি অসম, উজনি অসম, মধ্য অসম, এই অসমৰ সকলো পাৰ্টৰ আমি এটা সৰু ভিডিঅ' আমাৰ প্লেলিষ্টত আছে, প্ৰায় 2-2.5 মিনিটৰ এটা ভিডিঅ' আছে। তাত আমি অসমৰ নামনি অসমত কোন কেইখন জিলা অৱস্থিত, উজনি অসমত কোন কেইখন জিলা অৱস্থিত, খুব সুন্দৰকৈ সৰু 2-3 মিনিটৰ ভিতৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, য'ত আপোনালোকে সেই গৈ পেলাই চাব পাৰিব। তাত আপোনালোকে অসমৰ সকলো ঠাইখিনিৰ বিষয়ে সম্পূৰ্ণ এটা তথ্যটো পাব। আমাৰ কুৱেশ্যনটো হ'ল যে নামনি অসমত কেইখন জিলা আছে? হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন লোৱাৰ আছাম? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 13খন। নামনি অসমত 13খন জিলা আছে। আমাৰ নেক্সট কুৱেশ্যন, সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত লোৱা হৈছে? সত্যমেৱ জয়তে এই বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট, কাৰণ এক্সামত এই ধৰণৰ কুৱেশ্যনটো খুব দেখা যায়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে? সত্যমেৱ জয়তে দ্য মুণ্ডকা উপনিষদৰ পৰা লোৱা হৈছে। আমাৰ নেক্সট কুৱেশ্যন, কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰে? হুইচ ৰিভাৰ ক্ৰছ দ্য ইকুৱেটৰ টুৱাইচ? অপশ্যনসমূহৰ ভিতৰত কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰে? ইয়াত চাই লওক অপশ্যনসমূহ কি কি দিয়া আছে, মাহী, কাংগো, মিছিছিপি আৰু নাইল বা নীল নদী। ইয়াত মাহী নদীয়ে কৰ্কট ক্ৰান্তি ৰেখাক দুবাৰ ক্ৰছ কৰে বা কাটে, যিটো ভাৰতত অৱস্থিত। ভাৰতৰ মাহী নদী, সেইটো এক্সামৰ পইণ্টৰ পৰা খুব ইম্পৰ্টেণ্ট। এতিয়া আমাক সুধিছে যে কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ ক্ৰছ কৰে বা কাটে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি কাংগো। কাংগো নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰে বা কাটি পেলাই যায়। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। মহাত্মা গান্ধী প্ৰথমে কেতিয়া অসমলৈ আহিছিল? কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমত আহিছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, কিয়নো মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে কেতিয়া অসমত আহিছিল সেইটো এক্সামত সুধিব পাৰে। ৱেন মহাত্মা গান্ধী ফাৰ্ষ্ট কেম টু আছাম? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1921 চনত। 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমত আহিছিল, অসম ভ্ৰমণ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে ডিজাইন কৰিছিল? দ্য লগো অফ আছাম সাহিত্য সভা ৱাজ ডিজাইন বাই? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে ডিজাইন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যুগল দাস। অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে ডিজাইন কৰিছিল। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসমৰ কালিদাস বুলি কাক জনা যায় বা কাক কোৱা হয়? হু ইজ নন এজ কালিদাস অফ আছাম? অসমৰ কালিদাস বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মাধৱ কন্দলী। মাধৱ কন্দলীক অসমৰ কালিদাস বুলি জনা যায় বা কালিদাস বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশত দ্বি নাগৰিকত্ব ব্যৱস্থা আছে? আমাৰ ভাৰতত একক নাগৰিকত্ব ব্যৱস্থা আছে। যদি ভাৰতৰ কোনো ব্যক্তিয়ে আন এখন দেশত গৈ পেলাই নাগৰিকত্ব বা আন এখন দেশত গৈ পেলাই চিটিজেনশ্বিপ বিচাৰে, তেতিয়াহ'লে যদি তেওঁ সেই দেশত নাগৰিকত্ব পায়, তেতিয়া তেওঁ ভাৰতৰ নাগৰিকত্ব হেৰুৱাই পেলাব। কিন্তু এই অপশ্যনসমূহৰ ভিতৰত এটা দেশ এনেকুৱা আছে য'ত দ্বি নাগৰিকত্ব ব্যৱস্থা আছে। সেই মানুহজনে দুটা দেশৰ নাগৰিকত্ব ল'ব পাৰে, আৰু সেই দেশ হৈছে অপশ্যনসমূহৰ ভিতৰত
ইউএসএত দ্বি নাগৰিকত্ব ব্যৱস্থা আছে, কিন্তু ভাৰতত দ্বি নাগৰিকত্ব ব্যৱস্থা নাই। ভাৰতত একক নাগৰিকত্ব ব্যৱস্থা আছে। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? আমাৰ গুৰুজনাই প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ বৰদোৱা। বৰদোৱা স্থানত আমাৰ গুৰুজনাই প্ৰথম নামঘৰ স্থাপন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যন, ভূস্বৰ্গ বুলি কোন ঠাইক জনা যায়? হুইচ প্লেচ ইজ ন'ন এজ হেভেন অন দ্য আৰ্থ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাশ্মীৰ। কাশ্মীৰক ভূস্বৰ্গ বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যন, বনফুলৰ কবি বুলি কাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বনফুলৰ কবি বুলি কাক জনা যায়? বনফুলৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। আমাৰ নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ কোনখন স্তৰত বৰষুণ পৰে? বা বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ পৰে? বায়ুমণ্ডলৰ কোনখন স্তৰত বৰষুণ পৰে? বায়ুমণ্ডলৰ ট্ৰপস্ফিয়াৰত বৰষুণ পৰে। এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন, কিয়নো এই ধৰণৰ কুৱেশ্যন এক্সামত আহে। বায়ুমণ্ডলৰ কোনটো স্তৰত বৰষুণ পৰে অথবা কোনটো স্তৰত উৰাজাহাজ চলে, এই কুৱেশ্যনটো এনেধৰণৰ কুৱেশ্যনটো এক্সামত আহিব। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পোনপ্ৰথমে কেতিয়া গোৱা হৈছিল? ইণ্ডিয়ান নেশ্যনেল এন্থম ৱাজ ফাৰ্ষ্ট ছাং ইন দ্য ইয়াৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পোনপ্ৰথমে কেতিয়া গোৱা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 27 ডিচেম্বৰ 1911 চনত। 27 ডিচেম্বৰ 1911 চনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, কোনখন প্ৰথম অসমীয়া অনাতাঁৰ নাটক আছিল? প্ৰথম অসমীয়া অনাতাঁৰ নাটক কোনখন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইয়াৰ বীণ বৰাগী। বীণ বৰাগী আছিল অসমৰ প্ৰথম অসমীয়া অনাতাঁৰ নাটক। আমাৰ নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ ৰাজত্বকালত হিউবেংচাঙে ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ এনচাৰটো ভাস্কৰ বৰ্মন নহ'ব, কাৰণ কোনজন ৰজাৰ ৰাজত্বকালত হিউবেংচাং ভাৰত ভ্ৰমণ কৰিছিল বুলি ইয়াত কুৱেশ্যনত আছে। ইয়াত সোধা নাই যে কোনজন ৰজাৰ ৰাজত্বকালত হিউবেংচাঙে অসম ভ্ৰমণ কৰিছিল। যদি ইয়াত কুৱেশ্যনত কোনজন ৰজাৰ ৰাজত্বকালত হিউবেংচাং অসম ভ্ৰমণ কৰিছিল বুলি কুৱেশ্যনত সোধে, তেতিয়া ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। আৰু যদি সোধে কোনজন ৰজাৰ ৰাজত্বকালত হিউবেংচাং ভাৰত ভ্ৰমণ কৰিছিল, তেতিয়া ইয়াৰ উত্তৰটো হ'ব হৰ্ষবৰ্ধন। আৰু হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন সমসাময়িক ৰজা আছিল। যেতিয়া ভাৰতবৰ্ষত বৰ্ধন বংশই শাসন কৰি আছিল, সেই সময়ত অসমত বৰ্মন বংশই শাসন কৰি আছিল। ভাৰতত হৰ্ষবৰ্ধন আৰু অসমত ভাস্কৰ বৰ্মন। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ৰামধন আৰু লাহৰী কোনটো বাদ্যযন্ত্ৰৰ প্ৰকাৰ? ৰামধন আৰু লাহৰী কোনটো বাদ্যযন্ত্ৰৰ প্ৰকাৰ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গগনা। ৰামধন আৰু লাহৰী গগনা বাদ্যযন্ত্ৰৰ এটা প্ৰকাৰ হয়। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অসমৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? অসমৰ আটাইতকৈ প্ৰাচীন ৰজা, হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ আছাম? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অসমৰ প্ৰাচীন ৰজা মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল অসমৰ একেবাৰে প্ৰাচীন ৰজা। আমাৰ নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজনক ভাঙনি কোঁৱৰ বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক জনা যায় বা কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ কি? বা ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰৰ নাম কি? দ্য অল্ডেষ্ট অইল ফিল্ড অফ ইণ্ডিয়া ইজ। ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ হ'ল ডিগবৈ, যিটো এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ। আমাৰ নেক্সট কুৱেশ্যন, দিন এ ইলাহী কোনে সৃষ্টি কৰিছিল? হু ষ্টাৰ্টেড দিন ই ইলাহী? দিন ই ইলাহী কোনে সৃষ্টি কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আকবৰ। আকবৰে দিন ই ইলাহী নামৰ ধৰ্ম সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নাগৰিকগৰাকী কোন? হু ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে
ভাৰতৰ প্ৰথমগৰাকী নাগৰিক বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু তেওঁ বৰ্তমানৰ ভাৰতৰ প্ৰথম নাগৰিক আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো লেবাটানা লোকনৃত্য কোনে পালন কৰে লেবাটানা লোকনৃত্য কোনে পালন কৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হাজং হাজংসকলে লেবাটানা উৎসৱ পালন কৰে আমি উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ সকলো উৎসৱসমূহ কোন উৎসৱ কোনে পালন কৰে তাৰ বিষয়ে আমি এটা আমাৰ প্লেলিষ্টত ভিডিঅ' আছে য'ত আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব যেটো এক্সামত আপোনালোকে সুবিধা হ'ব কিয়নো উৎসৱৰ পৰা এক্সামত ভিডিঅ' আহে আৰু সেই কাৰণে আপোনালোকে এই উৎসৱসমূহৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যেহেতু আমাৰ প্লেলিষ্টত আছে আপোনালোকে একো অসুবিধা নহ'ব তাত গৈ পেলাই আপোনালোকে সেইটো চাব পাৰিব আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কোনখন ৰাজ্যক ভাৰতৰ সুগাৰ বল বুলি জনা যায় বা সুগাৰ বল বুলি কোৱা হয় which state is known as the sugar bowl of India ভাৰতৰ কোনখন ৰাজ্যক সুগাৰ বল বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশক ভাৰতৰ সুগাৰ বল বুলি কোৱা হয় আমাৰ নেক্সট কুৱেশ্যন অৰুণোদয় নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল Who was the first editor of Assamese magazine অৰুণোদয় অৰুণোদয় নামৰ অসমীয়া আলোচনীৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন আমাৰ নেক্সট কুৱেশ্যন মালগুৰি ডেইজ কিতাপখনৰ লেখক কোন Who wrote the book মালগুৰি ডেইজ মালগুৰি ডেইজ নামৰ কিতাপখনৰ লেখক আছিল R.K. নাৰায়ণ R.K. নাৰায়ণে মালগুৰি ডেইজ নামৰ কিতাপখন লিখিছিল আমাৰ নেক্সট কুৱেশ্যন মৌৰ্য বংশৰ অন্তিম ৰজা কোন আছিল আপোনালোকে এই কুৱেশ্যনৰ এনসাৰটো আমাক কমেন্ট কৰি জনাব যে মৌৰ্য বংশৰ অন্তিম ৰজা কোন আছিল সেই বিষয়ে আপোনালোকে কমেন্ট কৰি জনাব যেহেতু আমি অপশ্যন দিছো এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় Which of the following river is known as Kameng in Arunachal Pradesh নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় অপশ্যনসমূহৰ ভিতৰত আমি অপশ্যনসমূহ কৈ দিম অপশ্যনসমূহ হ'ল ধনচিৰি জিয়া ভৰলী মানাস আৰু বেকি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জিয়া ভৰলীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় আমাৰ নেক্সট কুৱেশ্যন SBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল When did SBI become nationalized SBI ৰ ফুল ফৰ্ম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া এই SBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1955 চনত SBI ক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যন LIC কেতিয়া স্থাপন কৰা হৈছিল ইন হুইচ ইয়াৰ LIC established LIC কেতিয়া স্থাপন কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1956 চনত 1955 চনত ষ্টেট বেংক অফ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল তাৰ ঠিক এবছৰৰ পিছত আপোনালোকক মনত ৰখাত সুবিধা হোৱা কাৰণে আমি প্ৰথমত SBI লৈ আহিলো SBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1955 চনৰ তাৰ ঠিক এবছৰৰ পিছত LIC ক স্থাপন কৰা হৈছিল ঠিক এবছৰৰ পিছত 1955 আৰু 1956 চনত LIC ক স্থাপন কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যন মিজু শব্দৰ অৰ্থ কি The meaning of the terms Miju is মিজু শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা মিজু শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা আমাৰ নেক্সট কুৱেশ্যন কোনখন নদীয়ে কাৰ্বি আংলং মালভূমি নগা পাহাৰৰ সৈতে পৃথক কৰে কোনখন নদীয়ে কাৰ্বি আংলং মালভূমি নগা পাহাৰৰ সৈতে পৃথক কৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনখন নদী ধনচিৰি নদীয়ে কাৰ্বি আংলং মালভূমি নগা পাহাৰৰ সৈতে পৃথক কৰে আমাৰ নেক্সট কুৱেশ্যন পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ হ'ল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ঋগবেদা পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ হৈছে ঋগবেদা আমাৰ নেক্সট কুৱেশ্যন মণিকা বাত্ৰা কোনখন খেলৰ সৈতে জড়িত মণিকা বাত্ৰা কোনখন খেলৰ সৈতে জড়িত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিকা বাত্ৰা টেবুল টেনিছৰ সৈতে জড়িত ধন্যবাদ এইটোৱে আছিল আমাৰ আজিৰ শেষৰ কুৱেশ্যন
ধন্যবাদ। আজিৰ কাৰণে ইমানেই। কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। আপোনালোকক আমাৰ এই ভিডিঅ'সমূহ কেনেকুৱা লাগিল সেই বিষয়ে আমাক কমেণ্ট কৰি জনাব। তেতিয়া আমি অধিক উৎসাহিত হৈ আপোনালোকক আৰু ভাল ধৰণে ভিডিঅ'সমূহ প্ৰস্তুত কৰি দিব পাৰিম। তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকক কেনেধৰণৰ ভিডিঅ'সমূহ লাগিব। যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়া ইনষ্টাগ্ৰামত গৈ আপোনালোকে DM কৰি জনাব। লগতে এই ভিডিঅ'ৰ PDF-টো আমি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকত দিম, য'ৰ পৰা আপোনালোকে গৈ পেলাই এই ভিডিঅ' PDF ডাউনলোড কৰি চাব পাৰিব। ধন্যবাদ।